মৰিয়নি নকছাৰীত বেদাংগভূষণ বৰুৱা আৰু কাশ্মীৰৰ পহলগামত নিহতসকললৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। জন্ম হলে মৃত্যু নিশ্চিত, আমি সকলোৱে জানো, কিন্তু এনেকুৱাবিলাক মৃত্যুক সহজভাৱে ল'ব পাৰিনে বাৰু? যোৰহাট চন্দননগৰত সিদিনা ড্ৰাগছ আসক্ত এদল নৰপিশাচে এজন সুঠাম যুৱক বেদাংগভূষণ বৰুৱাক মৰিয়াই হত্যা কৰিলে। আনফালে কাশ্মীৰৰ পেহেলগামত ২৮জন নিৰীহ লোকক গুলীয়াই হত্যা কৰিলে পাকিস্তানী উগ্ৰপন্থীয়ে। দেশত চাৰিওফালে এতিয়া শোকৰ ছাঁ। এই দুয়োটা ঘটনাক লৈ দেওবাৰে সন্ধিয়া দেবেৰাপাৰ চাৰিআলিৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ প্ৰাংগণত নকছাৰী কবি সন্মিলন, লেখিকা সন্থা আৰু সমন্বয় মহিলা সমিতিৰ যুটীয়া উদ্যোগত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মূল বন্তিগছি প্ৰজ্বলন কৰাৰ প্ৰাক মুহূৰ্তত এটি প্ৰাৰ্থনা পৰিৱেশন কৰে সকলোৱে। নকছাৰী জ্যেষ্ঠ নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক ঘন লাহনে মূল বন্তিগছি প্ৰজ্বলন কৰে। উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কবি জোনমণি গগৈয়ে আঁত ধৰা উক্ত অনুষ্ঠানত উপস্থিত আছিল শিক্ষক প্ৰদীপ গগৈ, সমন্বয় মহিলা সমিতিৰ সভানেত্ৰী তিলোত্তমা লাহন, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, শিক্ষক নয়নমণি গগৈ, প্ৰবক্তা দেৱজিৎ গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বীণা গগৈ, আটছাৰ হৈ উজ্জ্বল পাটনায়ক, জনপ্ৰিয় কণ্ঠশিল্পী অনিল চৰেন, নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য গগৈ, সুৰশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱেন গগৈ, প্ৰাক্তন ছাত্ৰনেতা পঞ্চানন দুৱৰা, প্ৰবক্তা প্ৰবীণ গগৈ, কবি প্ৰণৱ গগৈ, জ্যেষ্ঠ সমাজকৰ্মী হেম গগৈ, অৱসৰী শিক্ষক মনোজ চৌধুৰী আৰু বহুকেইজন শুভাকাংক্ষী। সকলোৰে ভাষণত দোষীক উচিত শাস্তি দিয়াই দাবী। দেবেৰাপাৰ চাৰিআলিতো অবৈধ বহু কাম কাজে গা কৰি উঠিছে। তেনে অবৈধ কামবিলাক বন্ধ কৰাৰ দাবী জনাইছে সকলোৱে। ড্ৰাগছ, মদ, জুৱা এইবিলাকৰ পৰাই সমাজত এতিয়া জঘন্য হত্যাকাণ্ডৰ দৰে ঘটনাবিলাক সংঘটিত হৈছে বুলি বক্তাসকলে মত পোষণ কৰে। শেষত সকলোৱে সন্ত্ৰাসবাদ নিপাত যাওক, বেদাংগভূষণ বৰুৱাৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰক আদি শ্লোগানেৰে অনুষ্ঠানৰ সামৰণি মাৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আচলতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বহুত দেখিছোঁ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ যায়, কিন্তু সেই সময়কণতহে আমি আমাৰ জনসাধাৰণ দেখা পাওঁ। কিন্তু যেতিয়া দেৱাশিষ গগৈ হত্যাকাণ্ড আপোনালোকে নিশ্চয় জানে, পুৰণা কথা নহয়, সেই সৰুদিনীয়া দেৱাশিষ গগৈ হত্যাকাণ্ডৰ ৰায়দান হৈছিলে। কিন্তু দেৱাশিষ গগৈ হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিসকল জেলহাজতত আছিলে। তাৰ পাছত কেছটো অলপ দীঘলীয়া হৈ গ'ল, বহুতো দীঘলীয়া হ'ল। বেদাংগভূষণ বৰুৱা সন্ত্ৰাসবাদীৰ হাতত নিহত আৰু পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত পৰ্যটকসকল নিহত হোৱাটো অতি দুৰ্ভাগ্যজনক। তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু যাতে সমাজৰ পৰা অতি সোনকালে সন্ত্ৰাসবাদীসকল নিপাত যায় আৰু যাতে অকালতে এই অমূল্য মানৱ জীৱন যাতে হেৰাই নাযায়, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিলোঁ। আৰু তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ এই চেগতে আমি সমবেদনা জ্ঞাপন কৰি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল চন্দননগৰ নিবাসী আমাৰ নকছাৰীয়ে এক সন্তান বেদাংগভূষণ বৰুৱা। তেখেতে এটা বিহুৰ ফাংচনত বিহু উপভোগ কৰিবলৈ গৈছিল, কিন্তু তেতিয়াই ড্ৰাগ আসক্ত কেইটামান ল'ৰাই কাজিয়া কৰিছিল আৰু সেই কাজিয়া ভাঙিবলৈ গৈ তেওঁ পিছত তেওঁলোকৰ হাতত প্ৰাণ বলিদান দিবলগীয়া হ'ল। এইটো অতি দুৰ্ভাগ্যজনক কথা, অতি মৰ্মান্তিক কথা। একো দুখ নথকাকৈ এনেকৈ মৃত্যুমুখত পৰিবলগীয়া হোৱাটো আমাৰ পৰিতাপৰ কথা। আচলতে সমাজখন কোন দিশে গতি কৰিছে সেই কথা আমি আজি চিন্তা কৰিবলগীয়া হৈছে। আৰু ইয়াৰ উপৰিও আমাৰ পেহেলগামত যিসকল নিৰীহ লোকে সন্ত্ৰাসবাদৰ হাতত প্ৰাণ বলিদান দিবলগীয়া হ'ল, তেখেতসকলৰ প্ৰতিও আমি অতিকৈ মৰ্মাহত হৈছোঁ আৰু তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আৰু এই বেদাংগভূষণক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি আজি নকছাৰী
এই চাৰিআলিত নগচাৰী মাজমজিয়াত আমি সমবেত হৈ তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নগচাৰী শাখা লেখিকা সংস্থা, নগচাৰী শাখা কবি সন্মিলনৰ উপৰিও সমন্বয় মহিলা সমিতিকে প্ৰমুখ কৰি নগচাৰী সুৰশ্ৰী সংগীত মহাবিদ্যালয়, নগচাৰী জ্যেষ্ঠ নাগৰিক তথা আছুকে ধৰি কেইবাটাও দল সংগঠনে এই ক্ষেত্ৰত সমবেত হয়হি। মই এই চেগতে সকলোলৈকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে কওঁ যে বেদাংগ ভূষণৰ আত্মাই শান্তি পাওক আৰু যিসকল অমানুহ মানে সেই নৰপিশাচে তেওঁক শাস্তি হত্যা কৰিছিলে, তেওঁলোকৰ যাতে শাস্তি হয় আৰু চৰকাৰে এই ক্ষেত্ৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰে।